নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছ বি অসম মিডিয়াৰ অন্য এখন ভিডিঅ'ৰ মাজলৈ। অহাকালি উপনিৰ্বাচন আৰু এই নিৰ্বাচন প্ৰক্ৰিয়াত আপুনি কেনেদৰে অংশগ্ৰহণ কৰিব, অৰ্থাৎ ভোটদান প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন কৰিব। অন্য বছৰৰ দৰে এইবেলিও ভোটদান প্ৰক্ৰিয়াত কিছুমান সাল সলনি কৰা হৈছে, যিবোৰ দেশৰ প্ৰতিজন নাগৰিকে জনাটো অত্যন্ত প্ৰয়োজনীয়। আপুনি কেনেকৈ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব, অৰ্থাৎ আপুনি আপোনাৰ পচন্দৰ প্ৰাৰ্থী কেনেদৰে নিৰ্ণয় কৰিব। গতিকে আজিৰ এই ভিডিঅ'খনত কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব ভোটদান প্ৰক্ৰিয়াক লৈ। গতিকে ভিডিঅ'খন সম্পূৰ্ণ চাই যোৱাৰ বাবে মই অনুৰোধ জনাইছো। আপোনাক নিশ্চয় এনেধৰণৰ চাৰিখিলা কাগজ প্ৰদান কৰা হৈছে। ইয়াতে লিখা আছে ভোটাৰৰ বাবে নিৰ্দেশনা। আপুনি ভোট দিব আৰু আপোনাৰ বাবে কিছুমান নিৰ্দেশনা ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে, যিটো আপুনি জনাটো অত্যন্ত প্ৰয়োজন। নহ'লে কিন্তু আপোনাৰ ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব, অৰ্থাৎ আপোনাৰ ভোট কিন্তু আপুনি শুদ্ধভাৱে দিব নোৱাৰিব। যদি আপুনি ভোট শুদ্ধভাৱে নিদিয়ে তেন্তে কিন্তু পিছত আপোনাৰ বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকে মই আপোনালোকক জনাই যাম যে ইয়াতে কি কি নিৰ্দেশনা দিয়া হৈছে ভোটাৰসকলৰ বাবে। ইয়াতে লিখা আছে আপুনি এগৰাকী স্মাৰ্ট ভোটাৰ হওক। ভোটাৰৰ বাবে নিৰ্দেশনা। ইয়াতে প্ৰথম পৃষ্ঠাত কোৱা হৈছে অনলাইন আৰু অফলাইন পদ্ধতি। পঞ্জীয়নৰ পদ্ধতি আপুনি কেনেকৈ ভোটদান প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব ইয়াতে ইমান দৰকাৰ নাই। তো গতিকে যিহেতু কাইলৈ সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে আপুনি কি কি বস্তু জানি ৰাখিব লাগিব মই জনাই যাম। যে নিৰ্বাচনৰ দিনা ভোটদানৰ সুবিধাৰ বাবে ভোটদানৰ দিনটোত বন্ধ ঘোষণা কৰা হয়। অৰ্থাৎ কাইলৈৰ দিনটোত ভোটদান প্ৰক্ৰিয়াৰ বাবে যিহেতু স্কুল কলেজ সকলো ধৰণৰ অফিচ আদালত বন্ধ ৰখা হৈছে। তাৰপিছত কোৱা হৈছে যে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ স্থান বিচাৰি উলিয়াওক। আপুনি কেনেদৰে আপোনাৰ ভোট গ্ৰহণ আপুনি য'ত ভোট দিব সেই কেন্দ্ৰ কেনেকৈ উলিয়াব তাত দিয়া হৈছে। আপুনি এটা ৱেবছাইট উলিয়াব লাগিব voters.eci.gov.in। ইয়াৰ উপৰিও আপুনি কল কৰিব পাৰে 1950 ভোটাৰ হেল্পলাইন নম্বৰত। তাৰপিছত ইয়াতে গুৰুত্বপূৰ্ণ বিষয়কেইটা ইয়াতে আলোচনা কৰা হৈছে, গতিকে ভিডিঅ' সম্পূৰ্ণকৈ চাই যাব। ভোটদানৰ বাবে অনুমোদিত পৰিচয় সম্বন্ধীয় নথি পৰিচয় পত্ৰৰ যিকোনো এখন আপুনি লৈ যাব লাগিব ভোট দিবলৈ। হয়, গতিকে মই এটা জনাই গৈছো যে আপোনাৰ ভোটাৰ পৰিচয় পত্ৰ অৰ্থাৎ আপোনাৰ আই কাৰ্ডখন আপুনি লৈ যাব লাগিব। তাৰপিছত কোৱা হৈছে আধাৰ কাৰ্ড, তাৰপিছত কোৱা হৈছে পান কাৰ্ড, তাৰপিছত একক শাৰীৰিকভাৱে অক্ষম লোকৰ পৰিচয় পত্ৰ আপুনি লৈ যাব লাগিব। তাৰপিছত কৰ্মক্ষেত্ৰৰ পৰিচয় পত্ৰ, বেংক ডাকঘৰৰ ফটোযুক্ত পাছবুক, স্বাস্থ্য বীমা, স্মাৰ্ট কাৰ্ড। আপুনি কিন্তু এই নথিপত্ৰসমূহৰ ভিতৰত এখন নথিপত্ৰ আপুনি লৈ যাব লাগিব। তাৰপিছত কোৱা হৈছে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ, পাৰপত্ৰ, NPR-ৰ অধীনত RGIৰ দ্বাৰা জাৰি কৰা স্মাৰ্ট কাৰ্ড। আপুনি ইয়াৰ ভিতৰত যিকোনো এখন লৈ গ'লে হ'ব। তাৰপিছত কৈছে পেঞ্চনৰ নথি আপুনি লৈ যাব পাৰে। তাৰপিছত সাংসদ, বিধায়ক, বিধায়িনী পৰিষদৰ সদস্যলৈ জাৰি কৰা চৰকাৰী পৰিচয় পত্ৰ। একেবাৰে শেষত কোৱা হৈছে MN জব কাৰ্ডখন আপুনি লৈ যাব পাৰে আপোনাৰ ভোটদান প্ৰক্ৰিয়াত। আৰু কিছুমান ইয়াতে দিয়া হৈছে আপুনি কেনেদৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰিব। ইয়াতে কিছুমান বিশেষ বস্তু আছে মই জনাই গৈছো। যে প্ৰথমতে 1 নম্বৰত কৈছে আপুনি ভোটাৰৰ শাৰীত থিয় হ'ব। আপুনি নিয়ম উলংঘন নকৰিব। ভোটদান আপুনি ভোট দিবলৈ যাওঁতে আপুনি প্ৰথমে ভোটাৰৰ শাৰীত থিয় হ'ব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে পলিং বিষয়াই ভোটাৰৰ তালিকাত আপোনাৰ নাম আৰু আপোনাৰ ID পৰীক্ষা কৰিব। 3 নম্বৰ প্ৰক্ৰিয়াটোত 3 নম্বৰ প্ৰক্ৰিয়াটোত কৰা হ'ব পলিং বিষয়াই আপোনাৰ আঙুলিৰ নখত মচিব নোৱাৰা চিয়াহী দিব, এখন শ্লিপ দিব আৰু আপোনাৰ পৰা চহী ল'ব। আপুনি 3 নম্বৰ প্ৰক্ৰিয়াত এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তাৰপিছত 4 নম্বৰ প্ৰক্ৰিয়াত পলিং বিষয়াই শ্লিপখন ল'ব আৰু আপোনাৰ আঙুলিৰ চিনটো পৰীক্ষা কৰিব। একেবাৰে শেষৰ প্ৰক্ৰিয়াত ভোটাৰে EVMত ভোট দিবলৈ পচন্দৰ প্ৰাৰ্থী নটাৰ বিপৰীতে বুটাম টিপিলে এটা ৰঙা লাইট জ্বলি উঠিব। আপোনাৰ পচন্দৰ প্ৰাৰ্থী আপুনি যেতিয়া বাছনি কৰিব তেতিয়া আপুনি কিন্তু EVMত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। আপুনি ইয়াতে যথেষ্ট সতৰ্ক হৈ যাব। আপুনি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ যিটো বুটাম থাকিব EVMত সেই বুটামটো অতি যত্ন সহকাৰে আপুনি ক্লিক কৰিব। তাৰপিছত কোৱা হৈছে আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰক। 1 নম্বৰত কোৱা হৈছে ভোট দিবলৈ আপুনি সাজু হওক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাৰ লগে লগে তৃতীয় পলিং বিষয়া গৰাকীয়ে বেল্ট ইউনিটটো সক্ষম কৰি তুলিব আৰু বেল্ট ইউনিটৰ ৰেডি লাইটটো জ্বলি উঠিব। তাতে কিছুমান নিয়ম দিয়া হৈছে, কিছুমান লাইটৰ ব্যৱস্থা কৰা হ'ব। সেই লাইটৰ দ্বাৰাই মানুহে জানিব যে আপুনি ভোটদান দিবলৈ গৈছে। তাৰপিছত কোৱা হৈছে 2 নম্বৰত আপুনি ভোটদান কৰক। বেলট ইউনিটত আপোনাৰ পচন্দৰ প্ৰাৰ্থীগৰাকীৰ নাম প্ৰতীকৰ বিপৰীতে থকা নটাৰ বিপৰীতে থকা নীলা বুটামটো আপুনি টিপি দিয়ক।
তৃতীয় নম্বৰত কোৱা হৈছে লাইটটো লক্ষ্য কৰক, প্ৰাৰ্থীৰ নাম প্ৰতীকৰ বিপৰীতে থকা নটা বাছনি কৰাৰ বিপৰীতে থকা ৰঙা লাইটটো জ্বলি উঠিব।